ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ক্লাছত মই আৰু MCQ দিছোঁ। আজিৰ ক্লাছত মই 5টা MCQ দিম। ইয়াত এইটো 11 নম্বৰ MCQটো হ'ল এটা গোলকৰ পৃষ্ঠকালি 616 সেন্টিমিটাৰ স্কয়াৰ হ'লে ইয়াৰ ব্যাসাৰ্ধ হ'ব। ইয়াত 4টা অপশ্যন দিয়া আছে। এ অপশ্যন ইকুৱেল টু 10 সেন্টিমিটাৰ দিয়া আছে, বি দিয়া আছে 7 সেন্টিমিটাৰ, সি দিয়া আছে 9 সেন্টিমিটাৰ, ডি দিয়া আছে 5 সেন্টিমিটাৰ। এতিয়া আমি জানো যে গোলকৰ পৃষ্ঠকালি ইকুৱেল টু 4 pi r square. গোলকৰ পৃষ্ঠকালি ইকুৱেল টু 4 pi r square ইকুৱেল টু ইয়াত 616 সেন্টিমিটাৰ স্কয়াৰ বুলি দিয়া আছে। এতিয়া 4 ইনটু পাই মান হ'ল 22 ডিভাইডেড বাই 7 ইনটু r square ইকুৱেল টু 616 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া 4 ইনটু 22 88 ডিভাইডেড বাই 7 ইনটু r square ইকুৱেল টু 616 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া r square ইকুৱেল টু 616 ইনটু 7 ইয়াৰ লগত পূৰণ হ'ব আৰু 88 ইয়াৰ হৰণ হ'ব। এতিয়া 88 616ক 7 বাৰ যাব। এতিয়া r square ইকুৱেল টু 7 ইনটু 7, r ইকুৱেল টু স্কয়াৰ ৰুট অফ 7 ইনটু 7 ইকুৱেল টু 7 সেন্টিমিটাৰ। অৰ্থাৎ এই যেটো গোলক দিয়া আছে গোলকৰ ব্যাসাৰ্ধ হ'ব 7 সেন্টিমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি। এতিয়া মই তোমালোকক 12 নম্বৰৰ এটা MCQ কৰি দি আছো। দুটা ঘনকৰ আয়তন 1:27 হ'লে ইহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব। এ অপশ্যনত দিয়া আছে 1:9, বি অপশ্যনত দিয়া আছে 9:16, সি অপশ্যনত দিয়া আছে 9:54, ডি অপশ্যনত দিয়া আছে 16:9। এতিয়া আমি জানো যে ঘনকৰ আয়তন ইকুৱেল টু এল কিউব। যেহেতু ইয়াত ঘনক দুটা বুলি উল্লেখ কৰিছে, গতিকে এটা হ'ল স্মল এল কিউব আৰু এটা হ'ল কেপিটেল এল কিউব ইকুৱেল টু 1/27। এতিয়া আমি ইয়াৰ পৰা এল উলিয়াই দিম আৰু কেপিটেল এল উলিয়াই দিম। 1ৰ ঘনমূল নিৰ্ণয় কৰিম, 27ৰ ঘনমূল নিৰ্ণয় কৰিম। এতিয়া 1ৰ ঘনমূল হ'ব 1, 27ৰ হ'ব 3। অৰ্থাৎ এল ইকুৱেল টু স্মল এল ইকুৱেল টু পালোঁ 1 আৰু কেপিটেল এল পালোঁ 3। আকৌ আমি জানো যে ঘনকৰ পৃষ্ঠকালি ইকুৱেল টু 6 এল স্কয়াৰ আৰু এটা ঘনক যেহেতু আছে 6 কেপিটেল এল স্কয়াৰ। এইটো 6 কেনচেল গ'ল। এতিয়া থাকিলে ইয়াত এল স্কয়াৰ। এলৰ মান হ'ল 1 স্কয়াৰ আৰু কেপিটেল এলৰ মান হ'ল 3, গতিকে 3 স্কয়াৰ 1 স্কয়াৰ ইকুৱেল টু 1, 3 স্কয়াৰ ইকুৱেল টু 9। গতিকে আমি ঘনক দুটাৰ যি পৃষ্ঠকালি পালোঁ এইটোৰ অনুপাত হ'ব 1:9। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ। এতিয়া মই 13 নম্বৰৰ এটা MCQ কৰি দি আছোঁ। ইয়াত দিয়া আছে এটা চুঙাৰ ব্যাসাৰ্ধ দুগুণ কৰি উচ্চতা আধা কৰিলে পৃষ্ঠকালি হ'ব। এ অপশ্যনত দিয়া আছে আধা হ'ব, বি অপশ্যনত দিয়া আছে দুগুণ হ'ব, সি অপশ্যনত দিয়া আছে একে থাকিব, ডি অপশ্যনত দিয়া আছে 4 গুণ হ'ব। এতিয়া আমি জানো যে চুঙাৰ পৃষ্ঠকালি ইকুৱেল টু 2 pi r h। ইয়াত চৰ্তমতে ব্যাসাৰ্ধ দুগুণ কৰা হৈছে, r ইকুৱেল টু 2r আৰু h আধা কৰা হৈছে, h ইকুৱেল টু h/2। 2 ইনটু pi ইনটু 2r ইনটু h/2। এইটো কেনচেল গ'ল। ইয়াত থাকিল 2 pi r h। অৰ্থাৎ ইয়াত আমি দেখা পালোঁ একে থাকিব। শুদ্ধ অপশ্যনটো হ'ব চি। ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক 14 নম্বৰৰ এটা MCQ কৰি দি আছোঁ। ইয়াত দিয়া আছে এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি 792 সেন্টিমিটাৰ স্কয়াৰ আৰু উন্নতি 21 সেন্টিমিটাৰ হ'লে চুঙাটোৰ ভূমিৰ ব্যাস হ'ব। ইয়াত আমি ব্যাস নিৰ্ণয় কৰিম। ইয়াত অপশ্যন দিয়া আছে এ অপশ্যন দিয়া আছে 3 সেন্টিমিটাৰ, বি অপশ্যন দিয়া আছে 6 সেন্টিমিটাৰ, সি অপশ্যন দিয়া আছে 12 সেন্টিমিটাৰ, ডি অপশ্যন দিয়া আছে 24 সেন্টিমিটাৰ। আমি জানো যে 2 pi r h ইকুৱেল টু চুঙাৰ বক্ৰপৃষ্ঠৰ কালি ইয়াত দিয়া আছে 792 সেন্টিমিটাৰ স্কয়াৰ। ইয়াত 2 ইনটু 22 ডিভাইডেড বাই 7 ইনটু আৰৰ মান নাই, আর আমি নির্ণয় করি ইনটু এসৰ মান হল
21 ইকুৱেল টু 792 এতিয়া ইয়াত চোৱা এইটো ওপৰৰ এই গোটেইখিনি ওপৰৰ অকল 7টোহে ইয়াত তলৰ এতিয়া r ইকুৱেল টু 792 ইনটু 7 ডিভাইডেড বাই 2 ইনটু 22 ইনটু 21 এতিয়া আমি এইটো কাটাকাটি কৰিম ইয়াত 7 21ত 3 টাইম যাব আৰু 3 ইয়াত দুবাৰ 2 ইনটু 3 6 1ত 6 বাৰ 1ত 4 টাইমছ এতিয়া আকৌ এইটো যদি আমি ইয়াক কাটিম 2 ইয়াত 1 টাইমছ 3 টাইমছ 2 টাইমছ এতিয়া 22 ইয়াত 132ত 22 যাব 6 টাইম এইটো ইয়াত যাব 6 টাইমছ এতিয়া আমি r পালো 6 এটা ব্যাসাৰ্ধ পালো আমি 6 গতিকে ব্যাস হ'ব d ইকুৱেল টু 2 ইনটু r ইকুৱেল টু 2 ইনটু 6 ইকুৱেল টু 12 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ অপচনটো হ'ব c ইয়াত 15 নম্বৰৰ যেটো প্ৰশ্ন আছে ইয়াত দিয়া আছে এটা শংকুৰ ব্যাসাৰ্ধ 2r আৰু হেলনীয়া উচ্চতা l/2 হলে শংকুটোৰ পৃষ্ঠৰ কালি 1 নম্বৰ অপচন দিয়া আছে পাই r l বি অপচন দিয়া আছে 2 পাই r l সি অপচন দিয়া আছে 1/2 পাই r l ডি অপচন দিয়া আছে পাই হোল থিং ব্ৰেকেট r প্লাস l ইনটু r এটা আমি জানো যে শংকুৰ বক্ৰপৃষ্ঠৰ কালি মানে পাই r l তে পাই r মানটো ইয়াত পাই আছে আৰু r ৰ মানটো ইয়াত r ইকুৱেল টু 2r কৰিছে r তে 2r দিলো আৰু l ৰ মানটো l/2 দিছে ইয়াত l/2 অৰ্থাৎ 2 টু কেনসেল গ'ল ইয়াত থাকিল পাই r l গতিকে শুদ্ধ অপচনটো হ'ব a